Hello students, welcome back to our channel SI Light of Education. তোমালোকৰ HS ৰিজাল্টৰ আগতে আহি গল HS ৰিজাল্টৰ পিছত হায়াৰ এডুকেশনত এডমিশন লোৱাৰ কাৰণে নোটিফিকেশন আৰু সেই নোটিফিকেশন কি দিলে আমাৰ হায়াৰ এডুকেশন ডিপাৰ্টমেন্টে গভৰ্নমেন্ট অফ আসামে আৰু সেইখিনি গোটেইখিনি তথ্য মই তোমালোকক বুজাই দিম বহুতো ছাত্ৰতে মোক মেছেজ যোগে ফোন যোগে কৈ আছিল যে HS ৰিজাল্ট নিদিলে তাৰ আগতে আমাক হায়াৰ এডুকেশন নট এডমিশন লবলৈ আমাক মানে নোটিস দিলে কিয় নোটিস দিলে আমাৰ ৰিজাল্ট নিদিলে আমি কেনেকৈ এডমিশন লম বা কেনেকৈ আমি এপ্লিকেশন কৰিম তো গোটেইখিনি কথা তোমালোকক বুজাই দিম কিন্তু তোমালোকক এটা কথা কৈছো তোমালোক যদি মোৰ চেনেলটোত নতুন আহিছে তেনে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰা যাতে হিয়তেও এইখিনি চাব পাৰে যে কিহৰ কাৰণে তোমালোকৰ এপ্লিকেশন আহিল কিন্তু মুঠতে এটা কথা হ'ল যদি এপ্লিকেশন আহিছে তোমালোকৰ এপ্লিকেশন কৰিবই লাগিব এই কথাখিনি মই গোটেইখিনি বুজাই দিম কেনেকৈ এপ্লিকেশন কৰিবা তোমালোকৰ যেহেতু মাৰ্কশিট সাৰ্টিফিকেট একো আনা যেহেতু ৰিজাল্টে দিয়া নাই তোমালোকৰ সেই গোটেইখিনি কথা তোমালোকক বুজাই দিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিওটো স্কিপ নকৰিবা তোমালোকে নহলে বুজি নাপাবা আৰু এনেকুৱা ধৰণৰ নতুন আপডেট পাবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখা ইয়াতে গভৰ্নমেন্ট অফ আসাম হায়াৰ এডুকেশন মানে আমাৰ হায়াৰ এডুকেশন ডিপাৰ্টমেন্টৰ পৰা যেটো নোটিছ জাৰি কৰিছে ইয়াতে লিখা আছে The UG admission portal will be live for registration starting from 11th April 2025 4 p.m. তোমালোকৰ UG মানে হায়াৰ এডুকেশনৰ ক্ষেত্ৰত তোমালোকৰ HS এক্সাম দিয়াৰ পিছত মানে ৰিজাল্ট হোৱাৰ পিছত UG এডমিশন ল'ব লাগে যেনেকুৱা 4 ইয়াৰ্ছৰ কাৰণে ডিগ্ৰী এডমিশন বা 5 ইয়াৰ্ছৰ কাৰণে মাষ্টাৰ ডিগ্ৰী এডমিশনৰ যেটো প্ৰসেস আৰম্ভ হয় তোমালোকৰ HS ৰিজাল্টৰ পিছত হেই এডমিশনৰ কাৰণে তোমালোকৰ HS ৰিজাল্টৰ আগতেই তোমালোকৰ এই নোটিছটো আহিছে যেহেতু আজি কালি বৰ্তমান তোমালোকৰ কি হৈছে ডিগ্ৰী যেটো ইয়াৰ্ছ আগতে আছিল 3 ইয়াৰ্ছ বৰ্তমান আহিছে তোমালোকৰ 4 ইয়াৰ্ছ তোমালোকৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব বহুতো কাৰণত বা বহুতো বেমেজালিৰ মাজত তোমালোকৰ HSLC ৰিজাল্টটো দিলে সেই কাৰণে তোমালোকৰ HS ৰিজাল্টটো দিওতে অলপ দেৰি হ'ব মেবি মে মান্থত তোমালোকৰ ৰিজাল্টটো দিব মে মাহৰ 9th May তোমালোকৰ ৰিজাল্ট দিব বুলি মানে অফিচিয়েল ওয়েবসাইটত জনাই আছে কিন্তু ইয়াতে আগতীয়াকৈ তোমালোকৰ এডমিশন লোৱাৰ কাৰণে অফিচিয়েল ওয়েবসাইটত দি দিছে আৰু এই কথাখিনি তোমালোকৰ 11 এপ্ৰিল মানে যোৱাকালিৰ আগৰ দিনা আজি হল 13 তাৰিখ যোৱাকালিৰ আগৰ দিনা এই নোটিছটো মুকলি কৰিছে আবেলি 4 বজাত this portal covers admission 4-year UG course and 5-year integrated master's programs across all government, private, provisionalist, PDUAM, government model college and state universities in Assam. মানে HSৰ পিছত যি সকল ছাত্ৰছাত্ৰী মানে যিকোনো ধৰণৰ তোমালোকে কলেজত মানে প্ৰাইভেট হক বা গভৰ্নমেন্ট হক বা যিকোনো লাইনত তোমালোকে নজুৱা কিয় তোমালোকে এই যেটো অফিচিয়েল ওয়েবসাইট যেটো দিছে মই দেখাই দিম হেই ওয়েবসাইটত তোমালোকে এপ্লিকেশন কৰি থব লাগিব কিন্তু সেই এপ্লিকেশনৰ ডেট কিমান তাৰিখ আৰু প্ৰসেসটো মানে প্ৰক্ৰিয়াটো কেনেকুৱা হেখিনি কথা মই তোমালোকক কৈ দি আছো ইয়াতে লিখা আছে কি ডেটস এন্ড প্ৰসেস মানে যেটো সঠিক যেটো তাৰিখ লগতে প্ৰক্ৰিয়া মানে প্ৰসেস যেটো কৈছে এটো ইয়াতে লিখা আছে পোৰ্টেল অপেন্স তোমালোকৰ যেটো অফিচিয়েল যেটো পোৰ্টেল হেতু খুলিছে আৰু তোমালোকে এপ্লিকেশন কৰিব পাৰিবা 11th এপ্ৰিলৰ পৰা তোমালোকৰ এপ্লিকেশন প্ৰসেস আৰম্ভ হৈছে তাৰ মানে ইয়াতে তোমালোকৰ HSৰ বৰ্তমান ৰিজাল্ট দিয়া নাই তোমালোকৰ লগত মাৰ্কশিট অথবা সাৰ্টিফিকেট একো নাই তাৰ মানে কৈছে তোমালোকে এই হায়াৰ এডুকেশনৰ যেটো ওয়েবসাইট আছে হেতু ওয়েবসাইটত যাই ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইলটো ওপেন কৰি থৈ দিব দিছে মানে পঞ্জীয়নটো কৰি থবলৈ দিছে নেক্সট পইণ্টত দিছে কমপ্লিশন বিগিনছ অন 11th এপ্ৰিল আৰু সম্পূৰ্ণ 11 এপ্ৰিল আৰু সম্পূৰ্ণ যিখিনি প্ৰক্ৰিয়া তোমালোকৰ 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে দুদিন গৈছে দুদিন যোৱা নাই আজি 4 বজাৰ লগলে হে দুদিন সময় যাব সিলেকশন অফ ইনষ্টিটিউশন এন্ড প্ৰগ্ৰামছ starts after the announcement of class 12 HS second year result আৰু তোমালোকৰ HS ৰিজাল্টৰ পিছত হে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু জাস্ট পঞ্জীয়ন মানে ৰেজিষ্ট্ৰেচনটো কৰি থব দিছে আৰু HS ৰিজাল্টৰ পিছত হে এইখিনি তোমালোকৰ যিখিনি প্ৰসেস আৰু বাকি থাকিব সেইখিনি প্ৰসেস তোমালোকৰ আৰম্ভ কৰিব লাগিব তাৰ পিছত এডমিশন যেটো প্ৰসেসৰ কথা কৈছে দা এডমিশন প্ৰসেস is divided into two types কাৰণ নম্বৰ যেটো প্ৰক্ৰিয়া হেতু দুটা ভাগত ভাগ কৰা হৈছে step 1 students are required to register and complete their profiles starting from 11th April 2025 তার মানে
যেটো দুটা প্ৰক্ৰিয়াত ভাগ কৰিছে ফাৰ্স্ট স্টেপটো হৈছে যে 11 এপ্ৰিলৰ পৰা বিয়লি মানে আবেলি 4 বজাৰ পৰা এই পঞ্জীয়ন মানে এপ্লিকেশন বা নিজৰ প্ৰফাইল সম্পূৰ্ণ কৰিব লাগিব এটো তোমালোকৰ 11 তাৰিখৰ পৰা মানে 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু স্টেপ 2 ত কৈছে after class 12 results are declared student will select their preferred institution and programs step will remain open even after commencement of step 2 তাৰ মানে কৈছে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পিছত নিজৰ পছন্দত তোমালোকে কোনটো ষ্ট্ৰীমত সায়েন্স আৰ্টস কমাৰ্স যেটো ষ্ট্ৰীমত এডমিশন ল'ব পাৰিবা তোমালোকে প্ৰাইভেট ল'ব পাৰিবা গভৰ্ণমেন্টত ল'ব পাৰিবা এটো তোমালোকৰ এইচএছ ৰিজাল্টৰ পিছতহে এইখিনি ষ্টেপত তোমালোকে যাব পাৰিবা কিন্তু প্ৰথমতে মানে 11 তাৰিখৰ পৰা যেটো এপ্লিকেশন ষ্টাৰ্ট হৈছে সেইখিনি তোমালোকে কৰি থব লাগিব তাৰ পিছত ম্যান্ডেটৰি ডকুমেন্ট আপলোড আৰু কি ডকুমেন্টছ লাগিব সেইখিনি তোমালোকৰ মানে প্ৰফাইল সম্পূৰ্ণ কৰিবলৈ বা পঞ্জীয়ন বা এপ্লিকেশন কৰিবলৈ কি ডকুমেন্টছ লাগিব যেহেতু বৰ্তমান এইচএছৰ ৰিজাল্টে তোমালোকক দিয়া নাই এইচএছৰ কোনো ডকুমেন্টছ তোমালোকৰ নাই এই কাৰণে ইয়াতে দিছে ষ্টুডেন্টস শুড এনজৰ দ্যাট গভৰ্ণমেন্ট ইছ্যু documents required for admission are ready at hand for uploading in the portal those who the necessary documents ready can complete their profiles early আৰু বাধ্যতামূলক নথিপত্ৰ মানে কি আপলোড কৰিব লাগে সেইখিনি তোমালোকৰ কৈছে যে ছাত্ৰ ছাত্ৰী সকলে নিশ্চিত কৰিব লাগিব যে নামভৰ্তিৰ ভাৱে প্ৰয়োজনীয় চৰকাৰীয়ে জাৰি কৰা কিছুমান তোমালোকৰ ডকুমেন্টছ আছে পৰ্টেলত আপলোড কৰাৰ বাবে হাতত হাজু ৰাখিব লাগে যেনেকৈ তোমালোকৰ নিজৰ আধাৰ কাৰ্ড পান কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট যি সকলৰ প্ৰয়োজনীয় নথিপত্ৰ হাজু কৰি ৰাখিছে তেওঁলোকে আগতীয়াকৈ প্ৰফাইল সম্পূৰ্ণ কৰিব পাৰিব এইবিলাক নথিপত্ৰ যি সকলৰ আছে সেইসকল আগতীয়াকৈ এপ্লিকেশন কৰিব পাৰিব তাৰ পিছত ইয়াতে দিয়া আছে ৰেসপন্সিবিলিটিজ অফ হায়াৰ এডুকেশন ইনষ্টিটিউশন তাৰ পিছত মানে হায়াৰ এডুকেশনৰ মানে কি দায়িত্ব আছে কি ৰেসপন্সিবিলিটিজ আছে সেইখিনি তোমালোকক কৈ যাম ইনষ্টিটিউশন মাষ্ট প্ৰিপেয়াৰ এণ্ড আপলোড देयर prospectus in PDF format by 5th May 2025 on the admission portal আৰু ছাত্ৰ ছাত্ৰী সকলে নিশ্চিত কৰিব লাগে যে তোমালোকৰ প্ৰতিষ্ঠানসমূহে 2025 চনৰ 5 মেৰ ভিতৰত নামভৰ্তি পৰ্টেলত নিজৰ মানে PDF ফৰ্মেট প্ৰস্তুত কৰি আপলোড কৰিব লাগিব আৰু এইটোৰ সময়সীমা 5 মে লৈকে আৰু 5 মেৰ ভিতৰত নামভৰ্তি পৰ্টেলত মানে নিজৰ PDF ফৰ্মেটত প্ৰস্তুত কৰি আপলোড কৰিব লাগিব নেক্সট মেৰিট লিষ্ট মাষ্ট বি processed within the Samrat admission portal and upload on institutional website as well as merit listor Samrat নামভৰ্তি পৰ্টেলৰ ভিতৰত প্ৰক্ৰিয়াকৰণ কৰিব লাগিব সম্ৰাট নামৰ পৰ্টেল আছে হেতুৰ ভিতৰত এখিনি প্ৰক্ৰিয়া কৰিব লাগিব আৰু প্ৰতিষ্ঠানিক যিবিলাক মানে ওয়েবসাইট আছে ইনষ্টিটিউশন যিবিলাক ওয়েবসাইট আছে হেবিলাকত আপলোড কৰিব লাগিব all official admission notification will be published on the admission portal and must be shared on institutional website and social media handles of HEIS for wider dissemination তাৰ মানে সকলো চৰকাৰী নামভৰ্তি জাননী নামভৰ্তি পৰ্টেলত প্ৰকাশ কৰা হ'ব আৰু বহল প্ৰচাৰৰ বাবে এইটো তোমালোকৰ HEIS এলৰ প্ৰতিষ্ঠানিক ওয়েবসাইট আৰু সোশ্যাল মিডিয়া হেণ্ডেলত শেয়াৰ কৰিব লাগিব এইখিনি তোমালোকৰ সকলো কলেজৰ পৰা হেৰি কৰিব লাগিব তাৰ পিছত কে ইনফৰমেশন ফৰ ষ্টুডেন্ট ছাত্ৰ ছাত্ৰীৰ বাবে আৰু মূল কিছুমান তথ্য যে নো ৰেজিষ্ট্ৰেচন ফিজ এক্সেসিং নো ৰেজিষ্ট্ৰেচন ফিজ তাৰ মানে তোমালোকৰ মানে এপ্লিকেশনৰ কোনো মাসুল নালাগিব accessing prospectus on the portal or website will not require any additional fees there is no registration fees for admission via the Samrat portal or institutional website মানে তোমালোকৰ যিখন কলেজ সেইখন কলেজৰ ওয়েবসাইটত এইখিনি কাম কৰিব লাগিব তাতে কোনো পোৰ্টেল বা ওয়েবসাইটত প্ৰৱেশ কৰিবলৈ কোনো এডিশনাল মানে অতিৰিক্ত কোনো মাসুলৰ দৰকাৰ নাই নহব বা সম্ৰাট যেটো পোৰ্টেল বা তোমালোকৰ ইনষ্টিটিউট যেটো ওয়েবসাইটৰ জৰিয়তে নামভৰ্তিৰ বাবে এপ্লিকেশন কৰাৰ বাবে কোনো টকাৰ দৰকাৰ নাই মানে মাসুলৰ দৰকাৰ নাই সেকেন্ডত স্টুডেন্টস উইল only pay the prescribed admission fees
as per the uniform fees structure approved by the Government of Assam for regular course and shall pay actual fee amount for the self-finance course as applicable. তাৰমানে কৈছে যে ছাত্ৰ-ছাত্ৰী নিয়মকৈ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া পাঠ্যক্ৰমৰ ভাৱে আমাৰ অসম চৰকাৰে মানে অনুমোদন জনোৱা ইউনিফৰ্ম মাচুলৰ গাঁথনি অনুসৰি নিৰ্ধাৰিত নামভৰ্তি মাচুলহে দিব আৰু নিৰ্ধাৰিত যিখিনি নামভৰ্তি সেইখিনি মাচুলহে দিবলৈ কৈছে আৰু প্ৰযোজ্য হবে স্ববিত্তীয় পাঠ্যক্ৰমৰ ভাৱে প্ৰকৃত মাচুলৰ পৰিমাণ দিব লাগিব। তাৰমানে এইটো পইণ্টত কৈছিল যে প্ৰকৃত যিখিনি পাঠ্যক্ৰমৰ যিখিনি মাচুলৰ পৰিমাণ দিব লাগে মানে সেইখিনিহে দিবলৈ কৈছে। নেক্সট তোমালোকৰ ষ্টুডেণ্টছ ইলিজিবল ফৰ ফি ৱেভাৰ উইল এপ্লাই একৰ্ডিংলি। তাৰপিছত কৈছে যে এইটো কৈছে কথাটো মাচুল ৰেহাইৰ বাবে মানে যিসকল যোগ্য ছাত্ৰ-ছাত্ৰী আছে সেইসকলে মানে সেই কথা অনুসৰি আবেদন কৰিব আৰু লগতে কৈছে ইনষ্টিটিউশ্যন আৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ফ্ৰম অপাৰেটিং ছেপাৰেট এডমিশ্যন পৰ্টেলছ অৰ ইম্প'জিং এডিশ্যনেল চাৰ্জ। আৰু প্ৰতিষ্ঠান মানে ইনষ্টিটিউটসমূহে ছেপাৰেটলি নামভৰ্তি পৰ্টেল চলোৱাব অতিৰিক্ত চাৰ্জ মানে আৰোপ কৰাত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু তোমালোকৰ অতিৰিক্ত চাৰ্জ মানে পৰ্টেল চলোৱা যিসকল ব্যক্তি সেই ব্যক্তিয়ে যদি টকা পইচা লৈ বেছি তোমালোকৰ চাপ সৃষ্টি কৰে সেইটো কি চৰকাৰে নিষেধাজ্ঞা কৰিছে, তো তেনেকুৱাকৈ টকা ল'ব নোৱাৰিব। ডেটছ অফ এডমিশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্ছ অফ টাইম এণ্ড সম্ৰাট পৰ্টেল ৱেবছাইট অফ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন। আৰু মানে হায়াৰ এডুকেশ্যন সম্ৰাট পৰ্টেল বা ৱেবছাইটত নামভৰ্তিৰ তাৰিখ যত সময়ত অৱগত কৰা হ'ব আৰু সম্ৰাট পৰ্টেলত ডেট আৰু দিনটো ঘোষণা কৰিব এই সম্ৰাট পৰ্টেলত। তাৰপিছত যিটো অফিচিয়েল এডমিশ্যন পৰ্টেল ইয়াতে দি দিছে। অফিচিয়েল যিটো এডমিশ্যন পৰ্টেলৰ কথা কৈছিলোঁ মানে এপ্লিকেশ্যন যে কৰি থ'বলৈ কৈছিলোঁ সেইটো ইয়াতে দি দিছে, চাবা তোমালোকে। নেক্সট এইটো পইণ্টত দিয়া আছে ফৰ এনি কোৰিয়াছ ষ্টুডেণ্টছ এণ্ড ইনষ্টিটিউশ্যন আৰ এডভাইজ টু ফ'ল' আপডেটছ ফ্ৰম দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট of Higher Education Assam as well as notification issued by concerned universities and college and institution। তাৰমানে কৈছে যিকোনো প্ৰশ্নৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিষ্ঠানসমূহক হায়াৰ এডুকেশ্যন ছেক্টৰ বা অসম চৰকাৰ উচ্চ এডুকেশ্যন সঞ্চালকালয় অসমৰ পৰা অহা আপডেটসমূহ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে ইনক্লুড থকা ইউনিভাৰ্চিটিজ আৰু কলেজ ইনষ্টিটিউট জাৰি কৰা অধিসূচনাসমূহ। লগতে আৰু কৈছে অল হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট উইল এনজিঅ'ৰ টাইমলি এণ্ড ইফেক্টিভ ডিচিমিনেশ্যন অফ ইনফৰমেশ্যন থ্ৰু দেয়াৰ কলেজ ৱেবছাইট ছ'চিয়েল মিডিয়া হেণ্ডেলছ এটচেট্ৰা। আৰু এইখিনি তাৰমানে কৈছে যে সকলো হায়াৰ এডুকেশ্যন নিজৰ কলেজ ৱেবছাইট ছ'চিয়েল মিডিয়া হেণ্ডেল আদিৰ জৰিয়তে সময়মতে আৰু ফলপ্ৰসূ তথ্য প্ৰচাৰ সুনিশ্চিত কৰিব। তাৰপিছত কৈছে ফৰ গ্ৰিভিয়েন্স ৰেড্ৰেছেলছ ষ্টুডেণ্টছ মে এপ্ৰ'চ দ্য কলেজ ইউনিভাৰ্চিটিজ কনচাৰ্ণ্ড। এইটোত কৈছে যে অভিযোগ বা নিষ্পত্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট কলেজ বা ইউনিভাৰ্চিটিসমূহৰ কাষ চাপিব পাৰিব। মানে কিছুমান অভিযোগ লৈ বা কিছুমান নিষ্পত্তি কামৰ ভাৱে ছাত্ৰ-ছাত্ৰীসকলে কলেজ বা ইনষ্টিটিউটৰ কাষ চাপিব পাৰিব। আৰু লগতে ইয়াতে মানে দ্য ইনিচিয়েটিভ ইয়াতে কিবা কৈছে যে পদক্ষেপসমূহত স্নাতক পাঠ্যক্ৰমৰ বাবে কিছুমান সুশৃংখলভাৱে বা সুলভ আৰু স্বচ্ছ নামভৰ্তি প্ৰক্ৰিয়া নিশ্চিত কৰে। এইটো মানে চৰকাৰীভাৱে আপডেট অনুসৰণ কৰি অৱগত থাকক। আৰু ইয়াতে দিছে ইছ্যুড বাই হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখিনি কথা তোমালোকক জনাইছে। যিয়ে নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আশা কৰোঁ সকলোকে বুজাব পাৰিছোঁ। আৰু যদি কোনোবাৰ যদি ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু লগতে এটা কথা কৈছোঁ, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা। থেংক ইউ SI লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।